নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই আৰ্টিকাছান জিনলেঞ্চনলৈ। আছাম পুলিচৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে 2350টা পদ মুকলি কৰা হৈছে। SI কনষ্টেবল ড্ৰাইভাৰৰ পদ মুকলি কৰা হৈছে। যিসকলে এপ্লাই কৰিব বুলি ভাবি আছে, কেনেকৈ আপোনালোক সহজে এপ্লাই কৰিব পাৰে সম্পূৰ্ণ প্ৰচেছ মই জনাই দিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব পাৰিব। ইয়াত দেখুৱাইছে আছাম পুলিচৰ সম্পূৰ্ণ ডিটেইলছ, কিন্তু আপুনি এইখন পেজতে পাই যাব। দেখুৱাইছে নম্বৰ অফ পষ্ট দেখুৱাইছে 2350টা পদ ইয়াত মুকলি কৰা হৈছে। কনষ্টেবল, ছাব ইন্সপেক্টৰ, ব্ৰাঞ্চ এণ্ড আৰ্ম, ড্ৰাইভাৰ, কনষ্টেবল, ছাব ইন্সপেক্টৰ, পুলিচ এই পদসমূহ ইয়াতে মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে ভেকেঞ্চি ডিটেইলছসমূহ চাব পাৰিব। ইয়াত দেখুৱাইছে আছাম পুলিচ ভেকেঞ্চি, ডিপাৰ্টমেণ্ট আৰু অৰ্গেনাইজেশ্যন দেখা পাইছে। আপোনাৰ অৰ্গেনাইজেশ্যন পোষ্ট হৈছে ইয়াতে আপোনালোকৰ দিয়া আছে, আৰু লগতে পোষ্ট কিমানটা পোষ্ট মুকলি কৰা হৈছে কোনটো পদত ইয়াতে দিয়া আছে। প্ৰথমে চাওক, আছাম পুলিচত দিয়া আছে কনষ্টেবল UBGT হয়। ইয়াতে 1052টা পদ মুকলি কৰা হৈছে আপোনালোকে দেখা পাইছে। কনষ্টেবল AB কাৰণে 663টা, ড্ৰাইভাৰৰ কাৰণে 127টা, এইকেইটা পদ ইয়াতে মুকলি কৰা হৈছে। আছাম কামাণ্ডৰ কাৰণে আপুনি চাব পাৰিব, দেখুৱাইছে ছাব ইন্সপেক্টৰ যিটো হয় ইয়াতে 47টা পদ মুকলি কৰা হৈছে। কনষ্টেবল 3টা, চাফাই কৰ্মচাৰী যিটো হয় ইয়াতে 3টা পদ মুকলি কৰা হৈছে। আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত দেখা পাইছে কনষ্টেবল 20টা, কনষ্টেবল যিটো হয় ৰাইডাৰ ইয়াত 14টা, আৰু ছাব ইন্সপেক্টৰ 4টা পদ মুকলি কৰা হৈছে। তেনেকৈ আপোনাৰ ফায়াৰ এমাৰ্জেঞ্চি এইবোৰত কিন্তু ছেম 4টা 5টা পদ সকলো তাত মুকলি কৰা আছে। যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট যিটো ড্ৰাইভাৰ হয়, ড্ৰাইভাৰত আপুনি দেখা পাইছে ইয়াতে 106টা পদ মুকলি কৰা আছে ড্ৰাইভাৰ, আৰু ড্ৰাইভাৰ কনষ্টেবলত 7টা পদ মুকলি কৰা হৈছে। ইয়াতে এপ্লাই কৰাৰ কাৰণে আপুনি এজসমূহ কিমান হ'ব লাগিব ইয়াত দেখা পাইছে। কনষ্টেবল UB আৰু AB কাৰণে দেখুৱাইছে আপোনালোকে 18ৰ পৰা 25 বছৰৰ মাজত হ'ব লাগিব আপোনাৰ বয়স। ড্ৰাইভাৰ কনষ্টেবল যিটো হয় ইয়াতে আপোনালোকৰ লাগিব 18ৰ পৰা 25 বছৰ হ'ব লাগিব, আৰু ড্ৰাইভাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো হয় ইয়াতে আপোনালোকৰ 18ৰ পৰা 40 বছৰ মাজত হ'ব লাগিব। এনেকৈ কিন্তু সকলোকেইটা আপোনাৰ বয়সসমূহ নিৰ্ধাৰণ কৰা আছে। শিক্ষাগত যোগ্যতা আপুনি দেখা পাইছে UB যদি কনষ্টেবল হয় ইয়াতে হাই ছেকেণ্ডেৰী পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। যদি আপুনি 12 পাছ কৰিছে তেতিয়া এপ্লাই কৰিব। কনষ্টেবল AB কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জুনিয়ৰ কাৰণে আপোনালোকে আৰ্টছ বা কমাৰ্চৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। বাকী এপ্লাইৰ যিটো লাষ্ট ডেট হয়তো 16 জানুৱাৰীলৈকে আপুনি এপ্লাইসমূহ কৰিব পাৰিব, আৰু আপোনাৰ লিংকসমূহ এইখন পেজতে পাই যাব। অন্যথা মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াতে আপুনি অনলাইন এপ্লিকেশ্যন ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰিলে কিন্তু আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপুনি ইয়াতে MCQ প্ৰেক্টিছ টেষ্টৰ কাৰণে কুৱেশ্যনসমূহ পাই যাব কিছুমান, আৰু কেনেকৈ এপ্লাই কৰিব ইয়াৰ পৰা আপুনি নিজেও চাব পাৰে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, মোৰ ওচৰত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। লগ পাম এনে এটা ভিডিঅ'ত। ধন্যবাদ।